আব্দুল খালেকৰ বিতৰ্কিত মন্তব্য মুগলসকলেহে ভাৰতক হিন্দুস্তান আখ্যা দিছিল মুগলেহে হিন্দুস্তানৰ আকাৰ এটা দিছিল মুগলক লৈ মই গৌৰৱ কৰো আব্দুল খালেকে মন্তব্য কৰিছে মুগলক লৈ মোৰ কোনো এলাৰ্জি নাই মুগলসকল হাৰে হিমজুৱে ভাৰতৰ সৈতে একাত্ম হৈ গৈছিল ঔৰংজেব উমানন্দক মাটিহে প্ৰদান কৰিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰাম মুগলক বাদ দি অসম্পূৰ্ণ বুলি মন্তব্য কৰিছে বিজেপিও বৰপেটা দখল কৰিব বিচাৰে এআইডিএফও বিচাৰে কংগ্ৰেছও চেষ্টা কৰি আছে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিবলৈ দেশৰ মানুহে পৰিৱৰ্তন বিচাৰিছে স্বচ্ছ নিৰ্বাচন হলে দিল্লীৰ পৰা মোদীয়ে বিদায় ল'ব লাগিব এই মন্তব্য কৰে খালেকে গোলহৰ আগতে হিন্দুস্তান বুলি যাক কোৱা হয় কাৰণ ৰজা ভৰতৰ দিনৰ কথা বেলেগ মহাভাৰতৰ দিনৰ কথা বেলেগ কিন্তু হিন্দুস্তান বুলি ক'লে মুগলৰ আগতে এই দেশক কোনো হিন্দুস্তান বুলি কোৱা নাছিল মুগলসকলেহে এই দেশক হিন্দুস্তান নাম দিছিল আজি যি হিন্দুস্তান বুলি যাক কোৱা হয় হয় অসম এই হিন্দুস্তানত নাছিল কিন্তু হিন্দুস্তানৰ শেপটো হিন্দুস্তানৰ যিটো আকাৰ এইটো মুগলসকলে দিছিল আৰু সেইকাৰণে মই ভাবোঁ যে কোনোবাই গালি পাৰিলেও পাৰিব মুগলসকলক লৈ মোৰ কোনো হীনাত্মবোধ নাই মই মুগলসকলক লৈ গৰ্বিত এইকাৰণে গৰ্বিত যে তেওঁলোকে হিন্দুস্তানক এটা শেপ দিছিলে ভাৰতবৰ্ষক এটা শেপ দিছিলে আনকি আমি যদি চাওঁ মহম্মদ পৃথ্বীৰাজ চৌহান ৰাজপুতনৰহে ৰজা আছিলে কিন্তু কুতুবুদ্দিন আইবাক দিল্লীৰ চুলতান প্ৰথম চুলতান কিন্তু কুতুবুদ্দিন আইবাককো সমগ্ৰ হিন্দুস্তানৰ বা ভাৰতবৰ্ষৰ চুলতান বুলি ক'ব নোৱাৰি যিটো আকাৰ মুগলসকলৰ দিনত ধাৰণ কৰিছে মুগলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰাট এলাৰ্জি সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কিন্তু কেজৰিৱালৰ লগত কাজিয়া লাগতে কৈছিল যে মুগলসকলে দিল্লীক ৰাজধানী বনাইছিল আজিৰ যে দিল্লী প্ৰকাৰান্তৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাও স্বীকাৰ কৰিছে যে সেই দিল্লীক গঢ় দিছিলে মুগলসকলে কিন্তু আজি হয় তেখেতে খোলাখালি ক'বলৈ বেয়া পাইছে কিন্তু কেজৰিৱালক সমালোচনা কৰিবলৈ গৈ কিন্তু সেই কথা কৈছে আজি লালকিল্লাই কওক আজি কুতুব মিনাৰে কওক আজি তাজমহলে কওক মুগলসকলক বাদ দি এইবিলাকৰ কথা কিন্তু কল্পনা কৰিব নোৱাৰি আজি দেশৰ যিবোৰ গৌৰৱ আজি আমাৰ প্ৰতিজন প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে 15 আগষ্টৰ দিনাখন সেইটোও কিন্তু মুগলসকলে বনাইছিল যদি আমি মুগলসকলক ইমান বেয়া পাওঁ তেতিয়াহ'লে লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰাটো ঠিক নহ'ব গতিকে মোৰ মুগলসকলক লৈ কোনো এলাৰ্জি নাই মুগলসকলক লৈ মই গৰ্বিত হয় বাহিৰৰ পৰা আহিছিল মুগলসকল কিন্তু হাৰে খিমুজুৱে তেওঁলোকে ভাৰতৰ সৈতে একাত্ম হৈ গৈছে ভাৰতৰ সভ্যতা সংস্কৃতিৰ লগত তেওঁলোক একাত্ম হৈ গৈছে ভাৰতৰ আজি মহামতি আকবৰৰ কথাই কওক আজি মহামতি আকবৰে ভাৰতৰ যি ভাৰতীয়ত্ব অনুভৱ কৰিছিল আৰু সেইকাৰণে ভাৰতীয়ৰ সৈতে মিলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল অকল আকবৰেই নহয় আনকি যি ঔৰংজেবক লৈ অত সমালোচনা কৰা হয় সেই ঔৰংজেবেও কিন্তু ঔৰংজেবৰ সকলোকে মই সমৰ্থন নকৰোঁ কিন্তু সেই ঔৰংজেবেও কিন্তু যিটো উমানন্দই মাটি পাই আছিল আগৰ পৰা যেতিয়া ঔৰংজেবৰ দখলত গুৱাহাটী গৈছিলে তেতিয়াও কিন্তু ঔৰংজেবে উমানন্দক আকৌ মাটি দিছিল গতিকে মই মুগলসকলক লৈ মোৰ কোনো ঋণাত্মক বোধ নাই মোৰ কোনো হীনাত্মক বোধ নাই মই নিজে মুছলমান বুলি কোৱা নাই কাৰণ মইতো মোগলৰ বংশধৰ নহয় মই গৰ্বিত মানে এইটো কিন্তু মই দাবী নকৰোঁ যে মই মোগলৰ বংশধৰ মই মুঠেই মোগলৰ বংশধৰ নহয় মই মুছলমান জন্মসূত্ৰে হয় বিশ্বাসসূত্ৰে হয় কিন্তু মই মোগলৰ বংশধৰ নহয় কিন্তু মোগলক লৈ মই এইকাৰণে গৰ্বিত যে মুগলসকলে আজি হিন্দুস্তান বুলি যাক কওক এই শেপটো এই আকাৰটো মুগলসকলে দিছে ইফালে আব্দুল খালেকে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আহিলেহে হাৰ পায় খালেক চেয়াৰমান নিৰ্বাচনক কেন্দ্ৰ কৰি এই সাম্প্ৰদায়িক মন্তব্য কৰিছে আমি সাম্প্ৰদায়িকতাৰ পৰা দূৰত থাকিব লাগে খালেক চেয়াৰমান আলীৰ মাজত মন্তব্যৰ প্ৰতিযোগিতা চলিছে আৰু মুছলমানৰ ভোট পাবলৈ এইবোৰ কয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আজিৰ যে দিল্লী প্ৰকাৰান্তৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাও স্বীকাৰ কৰিছে যে সেই দিল্লীক গঢ় দিছিলে মুগলসকলে কিন্তু আজি দেশৰ যিবোৰ গৌৰৱ আজি আমাৰ প্ৰতিজন প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে 15 আগষ্টৰ দিনাখন সেইটোও কিন্তু মুগলসকলে বনাইছিলে যেতিয়া ঔৰংজেবৰ দখলত গুৱাহাটী গৈছিলে তেতিয়াও কিন্তু ঔৰংজেবে উমানন্দক আকৌ মাটি দিছিল যিমানে ইলেকশ্যন আহিব আব্দুল খালেক আৰু চেয়াৰমান আলীৰ মাজত সাম্প্ৰদায়িক কথা বতৰা কোৱাৰ প্ৰতিযোগিতা চলিব কোনে কিমান বেছি সাম্প্ৰদায়িক কথা ক'ব পাৰে দুইজনৰ মাজত কম্পিটিশ্যন চলিব লাভান্বিত বিজেপি নহয় বৰপেটাৰ মানুহক যিমান বুৰ্বক বুলি আব্দুল খালেক আৰু চেয়াৰমান ডাঙৰীয়াই ভাবে সিমান বুৰ্বক তেওঁলোক নহয় যিটো তালুকদাৰ আছে গতিকে এইবাৰ ইলেকশ্যনত তেওঁলোকে গম পাব যে ইলেকশ্যনৰ আগত তেওঁলোকে এইবিলাক মুগল দুগল কৈ থাকে বাকী দুবছৰটো মনে মনে থাকে তেওঁলোকে ভাবে যে ৰাস্তাও বনাব নালাগে দলঙো বনাব নালাগে অলপমান কমিউনিয়েল কথা কৈ দিলে মুছলমান মানুহবিলাকে আমাক ভোট দিব আৰু সেইটো মতলবতে এইকেইদিন বেছিকৈ কথা কৈ আছে আৰু যিমানে ইলেকশ্যন চমু চাপি আহিব
আব্দুল খালেক আৰু চেয়াৰমেনৰ মাজত কমিউনিয়েল কথা বতৰা মুছলমান প্ৰীতি একেবাৰে আকাশ চুবগৈ সেইকাৰণে আমি তাৰ পৰা দূৰত থাকিব লাগে এইটো আমাৰ কম্পিটিশ্যন চাওক আমিতো ইলেকশ্যন আহক নাহক প্ৰত্যেক সময়তে যি ক'ব লাগে কৈ থাকোঁ আমিতো ভাৰত মাতা কি জয়টো আজি নিদিওঁ সদায় দি থাকোঁ আমাৰতো 24 ঘণ্টা 365 দিনৰ বিহু হয় তেওঁলোকৰ ইলেকশ্যন আহিলে বিহু পাৰ্থক্য ইমানেই আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ